নমস্কাৰ বন্ধুসকল আজি এই ভিডিঅ'টো 15 আগষ্টৰ এক স্পেচিয়েল তথ্য ভিডিঅ' হিচাপে আগবঢ়াইছোঁ। ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে ভাৰতৰ একমাত্ৰ অনুজ্ঞাপ্ৰাপ্ত বা লাইচেন্সপ্ৰাপ্ত জাতীয় পতাকা প্ৰস্তুত কৰা কেন্দ্ৰটো ক'ত আছে আৰু এই পতাকাসমূহ কেনেদৰে তৈয়াৰ কৰা হয় বা প্ৰস্তুত কৰা হয়। বন্ধুসকল, আমাৰ ভাৰতীয় জাতীয় পতাকাখনক আমি অন্তৰৰ পৰা সন্মান কৰোঁ, নহয়নে? আমাৰ এই জাতীয় পতাকাখনতে মান সন্মান, আত্মগৌৰৱ, শ্ৰদ্ধা, ভক্তি, মৰ্যাদা জড়িত হৈ আছে। জাতীয় পতাকাখনেই আমাৰ স্বাধীনতাৰ প্ৰতীক আৰু এই পতাকাখনতে আমাৰ দেশৰ প্ৰতিজন শ্বহীদৰ ত্যাগ বলিদান জড়িত হৈ আছে। এইসমূহ কথা আমি প্ৰতিজন ভাৰতীয়ই জানো বা বুজি পাওঁ, কিন্তু আপোনালোকে বাৰু জানেনে যে ভাৰতৰ এই জাতীয় পতাকাখন প্ৰকৃততে চৰকাৰীভাৱে বা অফিচিয়েলিভাৱে কোন ঠাইত আৰু কেনেদৰে তৈয়াৰ কৰা হয়? ভাৰতীয় এই জাতীয় পতাকাখন তৈয়াৰ কৰা নীতি নিয়মসমূহ জানি আপুনি আচৰিত হৈ পৰিব। অৱশ্যে কিছুমান লোকে হয়তো জানিব পাৰে। মই এই ভিডিঅ'টো সেই জনা লোকসকলৰ বাবে আগবঢ়োৱা নাই, যিসকলে নাজানে তেওঁলোকৰ বাবে প্ৰস্তুত কৰিছোঁ। গতিকে আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানো আহকচোন। বন্ধুসকল, তাৰ আগতে আপোনালোকে যদি আমাৰ ইনফৰ্মেটিক্স ফেক্টছ আছামিজ জিকে নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। আমাৰ এই ইউটিউব চেনেলটোত বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন তথ্য উপলব্ধ হৈ আছে আৰু লগতে আপুনি প্ৰতিদিনে নতুন নতুন তথ্য জানি থাকিব পাৰিব। এতিয়া আহক আজিৰ তথ্যটো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে বাৰু জানেনে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন কেৱল এক চৰকাৰী অনুমোদিত কেন্দ্ৰতেই তৈয়াৰ কৰা হয় আৰু ভাৰতৰ এই চৰকাৰী অনুজ্ঞাপত্ৰ ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কেন্দ্ৰটোৰ নাম হৈছে খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিজ কমিশ্যন। এই কেন্দ্ৰটো আছে ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ ধাৰৱাড় জিলাৰ হুবলি নামৰ ঠাইত। সমগ্ৰ ভাৰতৰ ভিতৰত কেৱল এই স্থানতে চৰকাৰী অনুজ্ঞাপত্ৰ অনুসৰি ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰা হয়। জাতীয় পতাকাখন প্ৰস্তুত কৰা নীতি নিয়মসমূহ হৈছে পতাকাখনৰ বাবে একমাত্ৰ খাদী হস্তচালিত তাঁত বস্ত্ৰ ব্যৱহাৰ কৰিব লাগিব। তুলা, ৰেচম আৰু ঊল বাদ দি অন্য কোনো খাদীৰ কেঁচামাল হিচাপে ব্যৱহাৰ কৰা নাযায়। পতাকা উৎপাদনত দুই ধৰণৰ খাদী ব্যৱহাৰ কৰা হয়। প্ৰথমটো হ'ল খাদী বাণ্টিং, যিটোৰ জৰিয়তে পতাকাখন মূল অংশটো প্ৰস্তুত কৰা হয়, আৰু দ্বিতীয়টো হ'ল পাতল বাদামী ৰঙৰ খাদী দাগ বস্ত্ৰখণ্ড, যিয়ে পতাকাখনক পতাকা দণ্ডৰ ৰছীৰ সৈতে ধৰি ৰাখে। খাদী দাগ এক অপ্ৰচলিত বয়ন পদ্ধতি। এই পদ্ধতিত তিনিডাল সূতা একেলগে জালৰ আকাৰে বোৱা হয়। এই বয়ন পদ্ধতিত দুডাল সূতাক একেলগে বোৱা হয়। খাদী দাগ অত্যন্ত দুৰ্লভ এক বয়ন পদ্ধতি। এই বয়ন পদ্ধতিত প্ৰতি চেণ্টিমিটাৰত 150ডাল সূতাৰো বেছি বা কম থাকিব নোৱাৰে। প্ৰতি চিলাইতে 4ডালকৈ সূতা থাকিব লাগিব আৰু 1 বৰ্গফুট পতাকাৰ ওজন হ'ব লাগিব আৰু 25 গ্ৰামতকৈ বেছি বা কম হ'ব নোৱাৰিব। সোঁ মাজৰ অশোক চক্ৰটো হয়তো স্ক্ৰীন প্ৰিণ্ট অথবা ষ্টেনচিল বা যথাযথ বয়ন মাধ্যমত অংকিত কৰা হ'ব লাগিব। অশোক চক্ৰ অত্যন্ত সযতনেৰে পতাকাত অঁকা হয়, যাতে পতাকাখনৰ দুই দিশৰ পৰাই তাক দেখা পোৱা যায়। চৰকাৰী ফ্লেগ কোড অফ ইণ্ডিয়া অনুসৰি পতাকাৰ দৈৰ্ঘ্য প্ৰস্তুতৰ অনুপাত 3.2 হ'ব লাগিব। কাপোৰখন 100% হাতৰ তাঁতৰ খাদী কাপোৰ হ'ব লাগিব। পতাকাখন পৰীক্ষণ কৰে BIS অৰ্থাৎ ব্যুৰ অফ ইণ্ডিয়া ষ্টেণ্ডাৰ্ডছে। ইয়াৰ দ্বাৰা মানদণ্ড অধীনত পৰীক্ষা কৰা হয়। যদি পতাকাখন কিবা কাৰণত অনুপযোগী হয় তেন্তে সেই পতাকাখনক চন্দন কাঠৰ দ্বাৰা নিয়ম নীতিৰে জ্বলোৱা হয়। শেষত জানি থওক যে ভাৰতত প্ৰতি বছৰে 4 কোটি পতাকা বিক্ৰী হয়। শেষত আকৌ কওঁ যে ৰাষ্ট্ৰীয় পতাকা কেৱল এখন কাপোৰ নহয়, ই আমাৰ গৌৰৱ, ঐক্য আৰু স্বাধীনতাৰ প্ৰতীক। জয় হিন্দ। তথ্যখিনি জানি যদি উপকৃত হৈছে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু প্ৰতিদিনে এনেধৰণৰ নতুন নতুন তথ্য জানি থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি আমাৰ ফেচবুক পেজটোত চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'ত।